নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি হুজাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হুজাইৰ ভিন্ন প্ৰান্তত আজি হাহাকাৰ পৰিস্থিতি। নিষিদ্ধ মাংসক উদ্ধাৰক লৈ হুজাইত উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। ঈদত নিষিদ্ধ মাংসক লৈ এতিয়া হুজাইত এক অভাৱনীয় পৰিস্থিতিৰ ঘোষণা হৈছে। নিষিদ্ধ মাংস উদ্ধাৰক লৈ হুজাইত উত্তপ্ত পৰিস্থিতি। হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। হুজাইত ঈদৰ দিনাই পথত উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস আৰু তাৰ পাছতেই এতিয়া চৌদিশে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আজি আৰক্ষীৰ লাঠি চাৰ্জ দেখিবলৈ পোৱা গৈছে। হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে ৰাইজ। হুজাইত ঈদৰ দিনাই পথত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস। সমান্তৰালভাৱে ধুবুৰীত উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। 100 বছৰীয়া পুৰণি হৰি মন্দিৰত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস। পৰিকল্পিতভাৱে ৰাম মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ যায় এইবাৰ নিষিদ্ধ মাংস আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতি। নিশাই আক্ৰাছু আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ তীব্ৰ প্ৰতিবাদ। নালিয়া আৰক্ষী পহৰা চকী ঘেৰাও কৰি সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। কোনো কাৰণত মন্দিৰত নিষিদ্ধ মাংস পেলোৱা ঘটনাক সহ্য নকৰে স্থানীয় জনতাই। ঘটনাৰ উচিত তদন্তৰ দাবীৰে নিশা উত্তাল হৈ পৰিছে ধুবুৰীৰ নালিয়া অঞ্চল। ঈদ উল জোহাত অবৈধ গৰু বধৰ অভিযোগত অসমতেই 16 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঈদ উল জোহাৰ সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰু মহ বধ আৰু ইয়াৰ অংশ উদ্ধাৰৰ ঘটনাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত তেওঁ জনাইছে যে ধৰ্মীয় স্বাধীনতা সাংবিধানিক অধিকাৰ হলেও ইয়াক আইন আৰু জনশৃংখলাৰ সীমাৰ মাজত পালন কৰিব লাগিব। ৰাজ্যৰ কটন বিশ্ববিদ্যালয় ধুবুৰী হুজাই আৰু শ্ৰীভূমি ওচৰৰ অঞ্চলৰ পৰা অবৈধভাৱে গৰু মহ বধ আৰু ইয়াৰ অংশ উদ্ধাৰৰ 5টা ঘটনা ধৰা পৰিছে। লগতে কাছাৰৰ শিলচৰ লখিমপুৰ আৰু কৰিমগঞ্জত 2টা বদৰপুৰ বংগাৰ পৰা অবৈধ বধৰ স্থান চিনাক্তকৰণ কৰি মুঠ 16 গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। য'ত কাছাৰৰ 3জন য'ত কাছাৰৰ 9 গৰাকী শ্ৰীভূমিৰ 7জন অন্তৰ্ভুক্ত আছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হলেও অৰাজকতা বা বৰ্বৰতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আইন বহিৰ্ভূত বা নিষ্ঠুৰতাক আমি কোনো পধ্যেই মানি নলওঁ। সকলো আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ'ব। কেইবাটাও স্থানৰ পৰা কটন বিশ্ববিদ্যালয় ধুবুৰী হুজাই শ্ৰীভূমিকে ধৰি 5টা স্থানত পোৱা গৈছে বিশেষ মাংস, য'ত 16 গৰাকীক অভিযুক্তক ইতিমধ্যে আটক কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ RSS বজৰং দলকহে অস্ত্ৰৰ যোগান ধৰিবলৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিছে চৰকাৰে। এদের কোনে অভিযোগ উত্থাপন কৰিছে আমি প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। খিলঞ্জীয়াক নহয় RSS আৰু বজৰং দলকহে অস্ত্ৰৰ লাইসেন্স দিব বিচাৰিছে চৰকাৰে। খিলঞ্জীয়াই কেতিয়াও অস্ত্ৰৰ লাইসেন্স বিচৰা নাই। RSS বজৰং দলক অস্ত্ৰৰ যোগান ধৰিবলৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিছে চৰকাৰে। অসমীয়া হিন্দুক সুৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া নাই চৰকাৰে। অসমীয়া হিন্দুক সুৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া নাই চৰকাৰে। বহিৰাগত হিন্দু আৰু বজৰং দলেহে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে। অস্ত্ৰৰ অনুজ্ঞাপত্ৰই অসমৰ থলুৱা জাতি জনগোষ্ঠীলৈ বিপদ মাতিব। অসমীয়া হিন্দু মানুহে অস্ত্ৰ বিচৰা নাই চৰকাৰক আৰু বণিক গোষ্ঠীয়ে অস্ত্ৰৰ
দ্বাৰা খিলঞ্জীয়াৰ ওপৰত প্ৰভুত্ব চলাব সংখ্যালঘু মুছলমানৰ বিৰোধিতা কৰিবলৈ গৈ অসমক সৰ্বনাশ কৰিব চৰকাৰে অসমৰ থলুৱা জনগোষ্ঠীক ক্ষতি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰই আৰু এইদৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ নিউজ এবাৰ ভয়ংকৰভাৱে কোভিডত আক্ৰান্ত হৈছে লোক 59 গৰাকী লোকৰ মৃত্যু হৈছে 5750 জন আক্ৰান্ত হৈছে কোভিডত আক্ৰান্ত হ'ব পাৰে লকডাউনৰ সম্ভাৱনা এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো দেশত ভয়ংকৰ গতিত বৃদ্ধি পাইছে মাৰাত্মক কোভিডৰ সংক্ৰমণ বৰ্তমান পৰ্যন্ত কোভিডত আক্ৰান্ত হৈ ভাৰতত 59 গৰাকীকৈ লোকৰ মৃত্যু হৈছে 5750 জন লোক বৰ্তমান পৰ্যন্ত আক্ৰান্ত হৈছে কোভিডত 5750 গৰাকী লোক কোভিডত আক্ৰান্ত ইফালে ভয়ংকৰ সংক্ৰমণতে 59 গৰাকী লোকৰ মৃত্যু হৈছে দেখত বিগত 24 ঘণ্টাত আৰু 4 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ভয়ংকৰ কোভিডত যিকোনো মুহূৰ্ততেই পূৰ্বৰ পৰিৱেশ ঘূৰি আহিব পাৰে লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে যিকোনো মুহূৰ্ততে দেখত হ'ব পাৰে লকডাউন কোভিড আক্ৰান্তৰ ভিতৰতে দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে কেৰালাত কোভিডক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য মন্ত্ৰালয় পৰৱৰ্তী খবৰটো হৈছে বিজেপিত থাকি মই বিহাৰৰ ৰাইজৰ বাবে একো কামেই কৰিব নোৱাৰিলো এই মুহূৰ্তত বিগ পলিটিক্যাল ব্ৰেকিং নিউজ কোনে এইদৰে মন্তব্য কৰিছে আমি শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো বিজেপিক বিদায় দিলে জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে বিজেপিক বিদায় দিছে ইউটিউবাৰ মনীষ কাশ্যপে বিজেপিত থাকি মই বিহাৰৰ ৰাইজৰ বাবে একো কামেই কৰিব নোৱাৰিলো মন্তব্য কৰিছে ইউটিউবাৰ মনীষ কাশ্যপে বহু কথা চিন্তা কৰি বিজেপিক মই বিদায় দিছো মই আৰু এতিয়াৰে পৰা বিজেপিত নাই 4 বেৰৰ মাজত মই আবদ্ধ হৈ থাকিব নোৱাৰো মই বিহাৰৰ বাবে বিহাৰীৰ বাবে শ্ৰমিকৰ বাবে কাম কৰিব বিচাৰো মই শ্ৰমিকৰ বাবে সন্মুখৰ পৰা যুঁজিব বিচাৰো মই বিজেপিলৈ যি ভাবি গৈছিলো সেয়া মোৰ ভুল আছিল মই বিজেপিলৈ যি ভাবি গৈছিলো সেয়া মোৰ বাবে ভুল আছিল মই বিহাৰৰ সমস্যাসমূহ উত্থাপন কৰিব নোৱাৰিম মই কাৰো বিৰোধিতা কৰিব বিচৰা নাই কিন্তু বিহাৰ শাসন কৰি একাংশই বিহাৰক লুটি আছে দৰিদ্ৰৰ সংখ্যা বৃদ্ধি পাই গৈ আছে বিহাৰত দৰিদ্ৰতাৰ ছবিখন মই আৰু চাই থাকিব নোৱাৰো বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক বিদায় দিছে মনীষ কাশ্যপে পৰৱৰ্তী আন এটা ডাঙৰ খবৰ এইবাৰ কঠোৰ হৈ পৰিছে দেশৰ ন্যায়ালয় পিতৃ মাতৃক অৱজ্ঞা কৰিলে সন্তানে হেৰুৱাব পৈতৃক সম্পত্তি বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তানে হেৰুৱাব লাগিব পৈতৃক সম্পত্তি সন্তানৰ পৰা ঘূৰাই ল'ব পাৰিব উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তি এই গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা দিয়া হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বৃদ্ধ পিতৃ মাতৃক কোনেও অৱজ্ঞা নকৰিব এবাৰ বৃদ্ধ পিতৃ মাতৃৰ সৈতে কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব বৃদ্ধ পিতৃ মাতৃক পোহপাল দিয়াটো সন্তানৰ দায়িত্ব আৰু কৰ্তব্য অন্যথা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিত নাথাকিব পুত্ৰ বোৱাৰীৰ কোনো ধৰণৰ অধিকাৰ নিজৰ পিতৃ মাতৃক কোনেও অৱহেলা নকৰিব পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তানে হেৰুৱাব লাগিব পৈতৃক সম্পত্তি আন এটা ডাঙৰ খবৰ হৈছে বাংলাদেশীৰ সন্দেহত ঘোলাঘাটত 4 গৰাকীক আটক কৰা হৈছে আৰক্ষী আটক কৰি অজ্ঞাত স্থানলৈ লৈ যায় 28 কেইজনকে ইয়াকে লৈ ঈদত কেইজনৰে পৰিয়ালত এতিয়া কান্দোনৰ ৰুল উঠিছে পৰৱৰ্তী খবৰটো হৈছে মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ 5খন জিলাত ইণ্টাৰনেট পৰ্যন্ত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো মণিপুৰৰ পৰিস্থিতি অতিকৈ ভয়াৱহ মেইটেই গোষ্ঠীৰ নেতা আৰামবাই টেংগুলক গ্ৰেপ্তাৰ কৰাত ৰাজ্যত পুনৰ এক অশান্তিৰ সৃষ্টি হৈছে
ইয়াৰ বাবেই ৰাজ্যৰ কিছু অংশত আইন শৃংখলাৰ পৰিস্থিতি ভয়াৱহভাৱে অৱনতি ঘটিছে। অশান্তি বিয়পোৱা ৰোধ কৰিবলৈ মণিপুৰৰ 5খন জিলাত আগন্তুক 5 দিনৰ বাবে ইণ্টাৰনেট সেৱা পৰ্যন্ত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। লগতেই কেইবাটাও অঞ্চলত কাৰফিউ জাৰি কৰা হৈছে। ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, বিষ্ণুপুৰ আৰু ককচিং জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। শনিবাৰে নিশা 11:45 বজাৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নিষেধাজ্ঞা।